রাধা
স্বামী বুঝিছো পুত্ৰ কৰ্ণৰ কথাই ভাবিছে আপুনি সঁচা ৰাধা এদিন সেই বিশাল জলৰাশিৰ পৰা আলফুলে তুলি অনা পুত্ৰ ৰত্নটি আজি বহু ডাঙৰ হৈ গ'ল তাৰ আশা আকাংক্ষাই আজি আকাশ স্পৰ্শ কৰিব পৰা হ'ল তুমি বাৰু দেখিছানে ৰাধা সি যে আমাৰ পৰা আঁতৰি যাবলৈ ধৰিছে তেনেকৈ নকব স্বামী যুৱৰাজ দুৰ্যোধনৰ কৃপাত সি এতিয়া অংগ ৰাজ্যৰ ৰজা আৰু আমি হস্তিনাৰ অন্নৰে পালিত নিক্ষিত দৰিদ্ৰ দম্পতী এই অধীৰত এজন কেৱল ৰথৰ সাৰথি অধীৰত সুতৰ দৰিদ্ৰ কুটিৰত অংগৰাজ কৰ্ণক জানো ৰাখিব পাৰিবা ৰাধা হ'ব পাৰে পুত্ৰ মোৰ অংগৰ নিপতি পাব পাৰে ৰাজ ভোগ ঐশ্বৰ্য বৈভৱ সেইবুলি পাহৰিব পাৰিব জানো সি মাতৃৰ পিতৃ কেতিয়াও নোৱাৰে স্বামী তেনে কথা কৈ আপুনি আৰু মোক মনকষ্ট নিদিব স্বামী সহস্ৰ বেদনাত হৰ্ষদগ্ধ হোৱা এই ৰাধাৰ প্ৰাণে আজি পুত্ৰ কৰ্ণৰ বাবে লভিছে সান্তনা আৰু সেইবাবে মই আজি অতিকে অস্থিৰ দেৱী শুনাচোন ভালদৰে কাণ পাতি হস্তিনাৰ চতুৰ্দিশে যেন বাজিব লাগিছে আগন্তুক মহাযুদ্ধৰ অস্ত্ৰৰ ঝনঝন ধ্বনি মহাযুদ্ধৰ পৰিণাম কি হ'ব পাৰে তুমি জানো নাজানা ৰাধা যুদ্ধৰ পৰিণাম বিনাশৰ বাদে আৰু কি হ'ব পাৰে স্বামী মহাৰথী হাতীপি অসৰ্জন যুদ্ধতে শেষ হ'ব অনেক জীৱন এই যুদ্ধৰ মাজত আমাৰ পুত্ৰ কৰ্ণও থাকিব ৰাধা পুত্ৰৰ যদি কিবা ঘটে অমংগল নকব স্বামী তেনে কথা আপুনি নানিব মনত কৰ্ণৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো স্বামী কেতিয়াও নোৱাৰো ৰাধা পুত্ৰ কৰ্ণ কি হ'ল পুত্ৰ ইমান উদ্যান হৈ আহিছে পুত্ৰ অংগৰ অধিপতি মহাৰাজ কৰ্ণৰ আজি ইমান অস্থিৰতা উপভোগ নকৰিব পিতা কোৱা কৰ্ণ কি হৈছে তোমাৰ বাসুদেৱ কৃষ্ণবৰ নিষ্ঠুৰ মাতা এয়া তুমি কি কৈছা কৰ্ণ কোৱা মাতা তুমি মোৰ জন্মদাত্ৰী হোৱা নে নোহোৱা হওঁ নে নহওঁ মই তোমাৰ সন্তান তুমি কিয় এনে কৰিছা কৰ্ণ অৱশ্যে তুমি মোৰ সন্তান আৰাধ্য বুলি জ্ঞান কৰি যাক মিছাৰ আশ্ৰয় লৈ তেওঁৱে মোক তোমাৰ কাষৰ পৰা আঁতৰাই পঠোৱাৰ ষড়যন্ত্ৰ কৰিছে আই তুমি কাৰ কথা ক'ব খুজিছা কৰ্ণ কোনে তোমাক মোৰ কাষৰ পৰা আঁতৰাই পঠিয়াব পাৰে কৰ্ণ বাসুদেৱ কৃষ্ণই কপট যুক্তৰে মোক
বিচলিত কৰিব খুজিছে মাতা। তুমি হেনো নোহোৱা মোৰ জন্মদাত্ৰী আই। হ'ব পাৰে শৰীৰৰ কবচ কুণ্ডল বিধাতাৰ দান, সূৰ্যৰ জ্যোতিত হ'ব পাৰে প্ৰাণময় কৰ্ণৰ জীৱনৰ গতি। তাৰ বাবে হলোনে মই সূৰ্যৰ সন্তান? কেতিয়াও নহয় কৰ্ণ। তুমি মোৰ সন্তান আই। কৰ্ণ, অধীৰত ৰাধাৰ সন্তান। আই মনত পেলোৱাচোন কৰ্ণ তোমাৰ শৈশৱৰ কথা। শয়ন শয্যাত ভাগৰুৱা বেলাত কেশত আগুলি বোলাই নিদ্ৰাৰ কোলাত মইতো তোমাক দিছিলো তোমায়। সৰুতে শৈশৱতে খেলা কৰি শৰীৰত আঘাত পাইছিলা তুমি, আৰু চঞ্চলত কাতৰ হৈ পৰিছিল তোমাৰ এই মাতৃৰ বাবে সত্যজনৰ বাবে এই সম্ভৱ কৰ্ণ। কৃষ্ণই কেনেকৈ কয় যে তুমি মোৰ সন্তান নহয়? কৰ্ণ তোমাৰ এই সন্তান আই, ৰাধেও মই। অৱশ্যে তুমি মোৰ সন্তান। তোমাৰ কন্যাৰ বাবে এই ৰাধা কেতিয়াবা কৰ্তব্যৰ পৰা বিচলিত হোৱা দেখিছা কৰ্ণ? হৈছে নেকি কেতিয়াবা তুমি মাতৃস্নেহ ভিতৰ পৰা বঞ্চিত? নহ'ব পাৰা তুমি মোৰ গৰ্ভৰ দুলাল। এইবুলি কেতিয়াবা মই ৰাধা এয়া তুমি কি কলাই? মই কি তোমাৰ কৰ্মজাতন নহয়? তেনে কোনে জন্ম দিলে মোক? কোৱা কৃষ্ণৰ দৰে তুমিও জনোৱা মোক, কাৰ সন্তান মই? সেয়া আমি নাজানো পুত্ৰ। এদিন বিশাল জলৰাশিৰ মাজত তোমাক আমি কৰিছিলো উদ্ধাৰ। তুমি ক'ৰ পৰা আহিলা সেয়া যে আমাৰ আজিও অজ্ঞাত। বহুজনে কয় বাসুদেৱ কৃষ্ণ হেনো ভগৱান বিষ্ণুৰ নৰ অৱতাৰ। কৃষ্ণই কোৱা কথা অৱশ্যেই সত্য হ'ব পাৰে। নাই কৰ্ণ, তুমি কৃষ্ণৰ কথা বিশ্বাস নকৰিবা কৰ্ণ। মোক ত্যাগ কৰি তুমি নাযাবা কৰ্ণ। চঞ্চলিত ৰাধাৰ প্ৰাণত তুমি কণ্ডন নকৰিবা, মচি দিয়া চকুৰে তোমাৰ।
রাধার সন্তান বলিয়াই জগতে জানিস আমাক, নহলেও তোমার গর্ভজাত মই। তুমি এইটো পুত্ৰৰ পালিচা করল। জগতত মই রাধেয় হয়ে থাকিম বাতা। হব পারো অবিক্ষিপ্ত মই, অকৃতজ্ঞ কিন্তু কদাপি নহ। হুতর সন্তান মই রাধেয় কর্ণর এ পরিচয়। ধৈৰ্য ধৰা মাতা, বুকুৰ মাজত লৈ স্নেহমিত ধানি কৰ্ণক দুৰ্বল নকৰিবা আজি। জানি আছ দুইজনে হস্তিনাৰ কথা। মৃত্যুমৰ দৈত্যধাৰে পাণ্ডৱৰ বিপক্ষে বজাব খুজিছে ৰণভেৰী। ঐক্য দিয়া মোক, প্ৰৱেশী সমৰ ক্ষেত্ৰত দেখুৱাও পাণ্ডৱক কৰ্ণৰ শক্তি। আগে মই মৃত্যুঋণ কৰো পৰিশোধ, তাৰ পাছত তোমাৰ কোলাত শিৰ থৈ বোতলিম মাতৃস্নেহ অমৃতৰ। হে পিতৃৰে সৌভাষিক যাচি মোক জনোৱা বিদায়। হুতৰ গৌৰৱ যেন চিৰদিন ৰায়। বাছা পিতৃ হয় কোন হাঁহে আগুৱাই দিওঁ বাৰু শত্ৰুৰ মাজলৈ। তথাপিও পুত্ৰ তোৰ ইচ্ছাকে সন্মতি জনাই হৃদয় কঠোৰ কৰি দিছো অনুমতি। যা পুত্ৰ, জয় হওক। ধন্যবাদ পিতা। বিদায় মাতা। কন্দন নকৰিবা ৰাধা, বিষাদৰ অশ্ৰুৰে পুত্ৰৰ অমংগল নমাই নানিবা ৰাধা। বলা ৰাধা, শ্ৰীহৰিয়ে এতিয়া আমাৰ একমাত্ৰ সহায়। বলা ৰাধা, Hori
সন্ধিৰ দ্বাৰাই ভাতৃঘাতী মহাযুদ্ধৰ হ'ব অৱসান। কিন্তু অহংকাৰী দুৰ্যোধনে তাকে কৰিলে প্ৰত্যাখ্যান। ধৰ্ম একোকে নগনি তোমাকো কৰিলে অপমান। কোৱা দয়াময়, শান্তি প্ৰতিষ্ঠাৰ বাবে আৰু কি কৰোঁ উপায়? দুৰ্যোধনৰ অহংকাৰৰ অগ্নিত শান্তিৰ প্ৰস্তাৱ জ্বলি শেষ হৈ গ'ল দাদা। যুদ্ধ অনিবাৰ্য। প্ৰতিশোধৰ ভীষণ অগণিত এতিয়া সমগ্ৰ ভাৰত জ্বলিব। অতি উত্তম কথা। গদাধাৰী বিকুটৰে তাকেই বিচাৰে কৃষ্ণ। ভাই ভাতৃ একো নকৰো বিচাৰ। লক্ষ্য মাত্ৰ পঞ্চালীৰ মুক্তকে বেনি যুক্ত কৰাৰ। সেয়ে হ'ব দাদা, ৰণসিঙা বাজিব অচিৰে। অধৰ্মীৰ তপ্ত শোণিতেৰে ৰক্তাক্ত হ'ব কুৰুক্ষেত্ৰ ভূমি। আউসীৰ অন্ধকাৰ নামিব অচিৰে। য'তেই নাথাকক কিয় শত্ৰুখানা গণ, নোৱাৰে সাৰিব কোনো। বিচাৰি বিচাৰি সেই কৌৰৱ দুৰ্জন, নিমাৰ্জনে কৰিব পূৰণ জীৱনৰ পণ। সঁচা কথা অৰ্জুন। শত্ৰু সেনাৰ ৰক্তেৰে ৰঞ্জিত হ'ব ধৰাতল। চতুল দিশে জ্বলিব কেৱল বিষাক্ত অনল। প্ৰচণ্ড গদা মোৰ উঠিব গুৰুজী। মুণ্ডহীন শত্ৰুৰ দেহ পৰিব বাগৰি। যদুপতি, তুমি হেন দয়াময় থাকোঁতে সহায়, পাণ্ডৱৰেই হ'ব জয়, কোনো শংকা নাই। মই কি কৰিম ধৰ্মৰাজ? যদুপতি, হোৱা হ'লে মহাবীৰ মই জৰাখণ্ডৰ ভয়ত নাথাকিলোহেঁতেন পলৰীয়া হৈ। নাৰায়ণী সেনা মোৰ অতিকে নিপুণ, সেও আজি কৌৰৱ পক্ষত। আৰু নিজে মই অস্ত্ৰ নধৰোঁ বুলি ৰাখিছোঁ প্ৰতিজ্ঞা ভাৰত যুদ্ধত। কোৱা দাদা, কুৰুক্ষেত্ৰ মহাসমৰত কি শক্তিৰে সহায় কৰিম বাৰু মই পঞ্চ পাণ্ডৱক? যদুপতি, হাতত তুলি লৈ মুক্ত অসি শত্ৰুনাশ নেলাগে কৰিব তুমি। বিচাৰে পাণ্ডৱে মাথো বাসুদেৱ কৃষ্ণ ৰাখিক নিৰ্মালী। পাৰ্থৰ ৰথৰ সাৰথি হৈ থাকা যদি তুমি দয়াময়, নাই কোনো শংকা ভয়, পাণ্ডৱৰেই হ'ব যুদ্ধ জয়। মোৰো সেই একেই বিশ্বাস। সহদেৱ, যদুপতি, তুমি এইটো অতদিনে পঞ্চভাতাকে কৰিছা কৃপাদান। বনবাস কালত মহাতপা দুৰ্বাসাৰ অভিশাপৰ পৰা তোমাৰ বাবেইতো আমি পালো পৰিত্ৰাণ। যদুপতি, থাকা যদি সাক্ষাতে তুমি যুদ্ধক্ষেত্ৰত অখি ধৰি নালাগে কৰিব তোমাৰ প্ৰতিজ্ঞা লংঘন। তোমাৰ কৃপাদৃষ্টি লোভিলে পাণ্ডৱে অৱশ্যে কৰিব এইবাৰ কৌৰৱ নিধন। ধৰ্ম ৰক্ষা কৰিবৰ বাবে সন্তৰ সহায় হৈ সদায় থাকিবই দৈৱকী নন্দন। মহাবীৰগণ যোৱা সকলোটি হয় হস্তি ৰথ ৰথি কৰাকৈ প্ৰস্তুত। শুভক্ষণ শুভ দিন চাই অচিৰেই কুৰুক্ষেত্ৰত কৰিম প্ৰৱেশ। সেয়ে হওক মাধৱ, বোলা ভাইহঁত দাদা, ভাতৃঘাতী সমৰৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত। অভিশপ্ত জীৱনত মোৰ নিয়তিৰ সতে যদি পৰিছো ভাগৰে, এদিন আছিলো মই কবচ কুণ্ডলধাৰী বীৰ চূড়ামণি। কিন্তু
ভিক্ষুক দেৱতাই ভিক্ষাৰ চলেৰে আহি কাঢ়ি নিলে সকলোতে সদমমেঘ ধৰি। দুৰ্যোধন মহামিত্ৰ মোৰ, জগতৰ সকলোৱে জানে এই কথা। শৰীৰৰ হৃদয়ৰ সৰ্বশক্তি সমবেত কৰি কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ। জন্মদাত্ৰী মাতৃৰ ভুলৰ বাবে আজি অভিশপ্ত মই। নিষ্কলোদ্ভৱ বুলি জগতত ঘৃণনীয় মই। ৰাজমাতা কুন্তী সত্যৰ সন্মান যাচি পাৰিবানে হলাব এই কৰ্ণৰ ভাগ্যলিপি। অতীতক কোনেও সলনি কৰিব নোৱাৰে। বৃক্ষৰ পৰা খহি পৰা ফল পুনৰ বৃক্ষলৈ উভতি আহিব নোৱাৰে। নহওঁ মই কন্তেয়, সতৰ সন্তান মই, ৰাধেয় কৰ্ণৰ এই পৰিচয়। সখা আহা সখা। অংগৰাজ, দুদিনৰ পিছতেই কুৰুক্ষেত্ৰ ভূমি পাণ্ডৱৰ বিনাশ যজ্ঞ হব আৰম্ভণ। মিত্ৰ মোৰ, তুমিয়েই হব লাগে কৌৰৱৰ প্ৰধান সেনাপতি। গ্ৰহণ কৰি ৰণক্ষেত্ৰতে নেতৃত্ব সেনাৰ পৰিচয় দিয়া তুমি নিজে যোগ্যতাৰ। এয়া তুমি কি কৈছা সখা? ভীষ্ম দ্ৰোণ মহাৰথী থাকোঁতে সাক্ষাৎ কিয় তুমি মোক সেনাপতি কৰিব বিচাৰিছা? তুমিওতো শুনিছিলা সখা ভীষ্মৰ কথা। থাকে যদি ৰণক্ষেত্ৰত সতৰ সন্তান, নাথাকিব ভীষ্ম হেনো ভাৰত যুদ্ধত। সতৰ সন্তান পাবে সেয় জ্ঞান কৰি পিতামহে কৰিলে মোক ভীষণ অপমান। শক্তিহীন নপুংসক মই নহওঁ দুৰ্যোধন। শ্ৰেষ্ঠ ধনুৰ্ধৰে ৰাধাৰ নন্দন। সেই সখা শুনা মোৰ এক সিদ্ধান্ত অৱশেষ। থাকে যদি ভাৰত যুদ্ধত ভীষ্ম পিতামহ, যুদ্ধক্ষেত্ৰত মই নকৰিম প্ৰৱেশ। ভীষ্মৰ অবিহনে শুনা মোৰ প্ৰিয়জন, এটি মাত্ৰ কৰিবা দেশ। মুহূৰ্ততে ছিন্ন কৰি পাণ্ডৱৰ শিৰ দেখুৱাম কৰ্ণৰ নিজ শক্তি। সেই সখা ভীষ্মকেই সেনাপতি পাতি ভাৰত যুদ্ধৰ বজোৱা দুন্দুভি। বুঝেছো সখা, মনোব্যথা বুঝেছো তোমার। হেয়ে হব তোমার কথাকেই হিরুগত করি ধ্বংস যজ্ঞময় ঘোষণা করিম ভীষ্মক সেনাপতি পাতি। কিন্তু সখা জানো মই ভালদৰে কুৰুশ্ৰেষ্ঠ পিতামহৰ কথা। তুমিও তো জানা ভালদৰে পাণ্ডৱৰ প্ৰতি পিতামহ কিমান স্নেহবান। দুৰ্যোধনৰ সুখৰ বাবে কৰিবনে পিতামহে পাণ্ডৱী নিধন? কৰিবনে দুৰ্যোধন হৈ কৰিবনে যুদ্ধ যাই পাণ্ডৱ পিতি কৰি বিসৰ্জন? ভয় নাই সখা। যুদ্ধতে পিতামহে যেতিয়া লভিব বিশ্ৰাম, তেতিয়াই
প্ৰৱেশী সমৰ ক্ষেত্ৰত ৰুদ্ৰৰূপে অংগৰাজে কৰিব সমৰ মুহূৰ্ততে ধ্বংস কৰি শত্ৰুক তোমাৰ উৰুৱাম কৌৰৱৰ বিজয় নিশান। ধন্যবাদ ধন্যবাদ সখা, শুনি তব বিৰোচিত বাণী আনন্দতে মন মোৰ উঠিছে উঠলি। ধন্য ধন্য তুমি ৰাধাৰ নন্দন। নোৱাৰে কোনেও ছিঙিব কৰ্ণ দুৰ্যোধনৰ পিঠিৰ বন্ধন। আহা সখা, খন্তেক বিশ্ৰামৰ কৰো আয়োজন। বলা সখা।